নমস্কাৰ, হাই হেল্ল', মই বিক্ৰম। যোৱা জানুৱাৰী মাহৰ 19 তাৰিখে অসম চৰকাৰৰ আণ্ডাৰত টেটকাম ৰিক্ৰুটমেণ্টৰ এক্সাম হৈ গ'ল আৰু এনেকুৱা বহুত কেণ্ডিডেট আছিলে BEd ফাইনেল ইয়েৰত পঢ়ি আছিলে যিসকলে এই ৰিক্ৰুটমেণ্টৰ এক্সাম দিব নাপালে। আৰু আজি আমি সেই GT পেপাৰখন অৰ্থাৎ টেটকাম ৰিক্ৰুটমেণ্টৰ পেপাৰ এখন GT আৰু PGT ভাৰ্জনত পাতিছিলে। তো আজি আমি GT পেপাৰখনৰ মেথছৰ পাৰ্টখিনি সলভ কৰিম। মেথছৰ পাৰ্টখিনি সলভ কৰোঁতে এই ভিডিঅ'টো হয়তো অলপ দীঘল হৈ যাব পাৰে। যদি দীঘল হৈ যায় তেনেহ'লে ভিডিঅ'টো দুটা পাৰ্টত দিম, আৰু যদি কভাৰ হৈ যায় তেনেহ'লে এইটো এটাই ভিডিঅ' হৈ থাকিব। আৰু মই কৰা পদ্ধতিটোৰে যিটো আনচাৰ আহিছে সেই আনচাৰটো যে কাৰেক্ট হৈছে নে নাই সেইটো আপোনালোকে মিলাই ল'ব পাৰিব। তাৰ কাৰণে মই ওপৰত ফটো এটা মাৰি কিনে স্ক্ৰীনশ্বট এটা লৈ কিনে ওপৰত লগাই দিম। এতিয়া তেনেহ'লে পোনে পোনে বলক আমি মেথছৰ কুৱেশ্যনখিনি সলভ কৰোঁ। মেথছৰ কুৱেশ্যনখিনি আৰম্ভ হৈছে আপোনাৰ ইয়াৰ এটা চিলেবাছটো কৈ দিওঁ। সিখন হৈলে অৰ্থাৎ পেডাগজি আহিছিলে 50 নম্বৰ, আছাম এণ্ড ইটছ পিপুল তাৰ পৰা আহিছিলে 35 নম্বৰ, জেনেৰেল মেথমেটিক্স ইয়াৰ পৰা আহিছিলে 15 নম্বৰ, জেনেৰেল ইংলিছ আহিছিলে 30 নম্বৰ, আৰু সমাজ অধ্যয়ন অৰ্থাৎ ছ'চিয়েল ষ্টাডিজ আৰু কাৰেণ্ট এফেয়াৰ ইয়াৰ পৰা আহিছিলে 10 নম্বৰ। এইটো হৈছে চিলেবাছটো। আৰু এইখন পেপাৰে যোনে 71 OBC ইউআৰ কাৰণে 71, OBCৰ কাৰণে কিবা নাছিলে জানো। তো যোনে স্ক'ৰ কৰিলে সিহঁতে চাকৰি পালে। আৰু তেনেহ'লে আজি ইয়াৰ মেথছৰ পাৰ্টকেইটা সলভ কৰিব বলক। আৰু আপোনালোকে পাৰিবনে নোৱাৰে আপোনালোকে চেষ্টা কৰি চাব পাৰে। এয়া প্ৰথম কুৱেশ্যনটো, 8 নম্বৰ কুৱেশ্যনটো। 8 নম্বৰ কুৱেশ্যনটো কি আছে? প্ৰতি 47.75 টকা অৰ্থাৎ 1 কেজি 47.75 টকাৰ 47.75 টকাৰ দামৰ কিমান কেজি চাহপাত? ইমানখিনি এটা টকাকৈ চাহপাত আছিলে সেইখিনি, আৰু ইয়াৰ কেজি আছে নাজানো। ঠিক আছে, পাতৰ লগত প্ৰতি কেজি 54.50 টকাৰ, অৰ্থাৎ এইখিনিও আছিলে, এইখিনি অলপ দামী। কেজি আছে 8 কেজি। এতিয়া চাওক, অলপ কুৱেশ্যনটো বুজি পাইছোঁ। ইমানখিনি টকাৰ আছিলে সেইখিনি যোনখিনি সস্তীয়াখিনি, আৰু এইখিনি হৈছে অলপ দামীখিনি। এইখিনি আছে 8 কেজি। ইয়াৰ এতিয়া কিবা এটা মিলাব লাগিব, কেজি মিলাব লাগিব নাজানো, আমি সেইটো উলিয়াব লাগিব। আৰু দুইখিনি মিহলি কৰি প্ৰতি কেজি 55 টকাত বিক্ৰী কৰিলে 10% লাভ হ'ব। অৰ্থাৎ 55 টকাত বিক্ৰী কৰিলে আৰু 10% লাভ হ'ল। ইয়াৰ কিবা এটা দাম আছিলে সেইটো নাজানো, 1 কেজি হওক বা 2 কেজি হওক 3 কেজি হওক, 47.75ৰ লগত কিমান কেজি আছিলে নাজানো। সেইখিনি 54.50 টকাৰ 8 কেজিৰ লগত মিক্স কৰি কেনে কিবা এটা পালে। সেইখিনি এতিয়া একচুৱেল যিটো দাম আছিলে তাতকৈ অলপ দামত বিকিলে, 55 টকাত বিকিলে। 55 টকাত বিক্ৰী কৰাত তাৰ লাভ কিমান হ'ল? 10% লাভ হ'ল। অৰ্থাৎ তেনেহ'লে এতিয়া একচুৱেলটো মই কিমান লৈছোঁ? 100% যিটো আছিলে সেইটো তাৰ যিটো দাম হৈছিলেগৈ সেইটো হ'ব, আৰু তাৰ লাভ কিমান হ'ল? 10%। অৰ্থাৎ 100%ৰ 10% কিমান হ'ব? 10%। আৰু এতিয়া সেই 10%টো যদি লগ হৈ দিয়ে, যোগ কৰি দিয়ে, তেনেহ'লে কিমান হ'ল? 110%। 110% আমাক কিমান দি আছে? 55, হয়নে? তেনেহ'লে 100% কিমান হ'ব? 100% হ'ব আমাৰ 55 ডিভাইডেড বাই 110 ইনটু 100। এতিয়া 0 কেঞ্চেল, 11 55 যায় 5 ইনটু 10 অৰ্থাৎ 50। এতিয়া আমি গম পালোঁ যে তেওঁ যিটো প্ৰাইচ পাইছিলে সেইটো 50 টকা ৰাখিছিলে, মানে 50 টকা হৈছিলেগৈ, কিন্তু সি 55 টকাত বিকিলে 1 কেজি। এতিয়া মোক লাগে যে 47.75 এই ইমানখিনি দামৰ কিমান কেজি 54.50 টকাৰ 8 কেজিৰ লগত যোগ কৰিলে বা মিহলি কৰিলে, আৰু গোটেইখিনি পাৰ কেজি 50 টকাকৈ বিক্ৰী কৰিলে, 55 টকাকৈ বিক্ৰী কৰিলে, আৰু তাৰ দাম একচুৱেল আহিছিলে 50 টকা, মানে এভাৰেজটো 50 টকা আহিছিলে। ল'ব পাৰে। মই এইটো ট্ৰিকটো লগাই সলভ কৰি দিওঁ আপোনালোকে যাতে আনচাৰটো ওলাই যায় পটকনে। আৰু এনেধৰণৰ ট্ৰিকটো আপোনালোকে মোৰ পাছৰ ভিডিঅ'ত চাই ল'ব পাৰিব। এতিয়া ট্ৰিকটো এনেকুৱা ধৰণৰ, মই প্ৰথমৰ পৰা কৰিছোঁ চাওক। 47.75 টকা আছিলে, এইটো 47.75 এইটো ৰাখিলোঁ, হয়নে? তাৰপিছত এইফালে আছিলে 54.50 ইমান টকা আছিলে। এতিয়া দুইটি এভাৰেজ কিমান আছিলে? এভাৰেজ যিটো আমি পাইছিলোঁ সেইটো কিমান আছিলে? শেষত গৈ হৈছিলেগৈ 50কৈ। যিটো তেওঁ 50কৈ হৈছিলে, এতিয়া তাৰ লাভ হোৱা নাই, লোকচান হোৱা নাই, কিন্তু এই 50 টকীয়া দামখিনি সি 55 টকাকৈ বিক্ৰী কৰি দিলে, তেতিয়াহে তাৰ 10% লাভ হৈছিলে, হয়নে? এতিয়া এভাৰেজটো কিমান আহি গ'ল? 50কৈ আহি গ'ল। এতিয়া 50ৰ পৰা কিমান
এফালে বেছি হৈ আছে 54.50 কিমান বেছি হৈ আছে 4.50 হয়নে আৰু 50তকৈ এইটো কিমান কম সেই কমটো এতিয়া কিমান হৈ আছে 2.25 কম এতিয়া ৰেচিঅ' এটা পাম আমি এই দুটা যেতিয়া আমি হৰণ কৰিম বা এই দুটা যদি ইটো সেইটো হৰণ কৰিম তেতিয়া কিবা এটা ৰেচিঅ' পাম সেই ৰেচিঅ'টো 4.50 25 হৰণ কৰি দিলে কিমান হ'ব পইণ্ট উঠাই ল'লো ইয়াত চক দুটা আগত পইণ্ট আছে ইয়াত 25 আগত পইণ্ট আছে মানে 2.5 আগত সেই লাষ্টত 25 আগত পইণ্ট আছে তেনেহ'লে দুটা আগত পইণ্ট এইটো আমি এনেকৈ লিখিব পাৰোঁ 450 আৰু = 225 এতিয়া এই দুটা যদি আমি কৰোঁ তেনেহ'লে হৰণ কৰোঁ তেনেহ'লে কাটিলে 225 কিমান যাব 9 আৰু এইটোৰ কিমান হ'ব 4 16 17 18 এইটো আহিব 18 এতিয়া চব মই এটা ৰেচিঅ' পাইছোঁ 9:18 অৰ্থাৎ এইটো যদি কটাকটি কৰোঁ 1:2 আহিছে ৰেচিঅ'টো কিমান আহিছে 1:2 এতিয়া আমি গম পালোঁ যে 54.50 ৰেচিঅ'টো আছিলে 1 আৰু 47.50 ইয়াৰ ৰেচিঅ'টো আছিলে 2 এতিয়া ইয়াৰ যদি 8 কেজি হয় ইয়াৰ ৰেচিঅ'টো কিমান হ'ব 1:2 আছিলে অৰ্থাৎ ইয়াৰ যদি 8 কেজি হয় ইয়াৰ কিমান হ'ব 16 কেজি তেনেহ'লে আমাৰ ফাইনেল আনচাৰ কিমান হ'ব 16 কেজি ইয়াৰ যিহেতু 8 কেজি আছিলে আৰু ইয়াৰ তেনেহ'লে কিমান হ'ব 16 কেজি যিহেতু 1:2 আছিলে ইয়াত যদি 1 কেজি হয় ইয়াত 2 কেজি ইয়াত যদি 2 কেজি হয় ইয়াত কিমান হ'ব 4 কেজি সেনেকৈ এতিয়া ইয়াৰ কুৱেশ্যনটো আনচাৰ কিমান হ'ব 8 নম্বৰ বি এতিয়া আমি নেক্সটলৈ যাওঁ নেক্সট কুৱেশ্যন ক'ত আছে এনেধৰণৰ ভিডিঅ' বা এনেধৰণৰ শ্বৰ্ট ট্ৰিক আপোনালোকে পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নেক্সট কেই নম্বৰত আছিলে এইটো 12 নম্বৰ কুৱেশ্যনত কি দিছে ভালকৈ চাওক অ'কে এজন ভাৰতীয় ক্ৰিকেট খেলৰ বেটছমেনৰ 84 ইনিংছত গড় ৰান 45 কি হ'ল 84 আছিলে 84ত এনেকৈ বেলেগ ইনিংছ আছিলে চবতে বেলেগ ৰান কৰিলে কিন্তু গোটেইখিনি চাম কৰিলে মানে গোটেইখিনি যোগ কৰিলে কিবা এটা হ'ল আৰু সেই চামখিনি 84 ইনিংছৰ মাজত চবকে ভগাই দিলে যিটো কিমানকৈ পৰিলে 45কৈ পৰিলে প্ৰত্যেকখন খেলতে মানে ৰান কিমানকৈ পৰিলে 45 এইটো আমি যোনটো এভাৰেজত বুজিছিলোঁ আৰু এভাৰেজৰ কুৱেশ্যন এনেদৰে কৰিব বহুত ইজি হয় তাৰপিছত এ আৰু বিৰ ৰানৰ ব্যৱধান অৰ্থাৎ এ মাইনাছ বি ইয়াৰ গেপটো কিমান আছে 120 ৰান ঠিক আছে এ ইনিংছতকৈ ৰান বি ইনিংছতকৈ বেছি এ ইনিংছৰ ৰান বি ইনিংছৰ ঠিকে আছে এইটো ইয়াৰ পৰা এইটো উল্টা পুল্টা হ'ব নেকি বুলি কাৰণে সেইকাৰণে এনেকৈ দিছিলে যদি এই দুটা ইনিংছৰ ৰান বাদ দিয়া হয় অৰ্থাৎ এই দুটা বাদ দি দিয়া হয় তেনেহ'লে তেওঁৰ বাকী কিমান হ'ল 82 ইনিংছৰ গড় ৰান 42 অৰ্থাৎ ইয়াৰ 82খন খেলৰ এনেকুৱা গোটেইকেইখন আছিলে 82 আৰু ইয়াৰ গোটেইকেইখন বেলেগ হয় গোটেইখিনি যোগ কৰাৰ পাছত কিবা এটা হ'ল আৰু সেইখিনি 82ৰ মাজতে ভগাই দিলে প্ৰত্যেকখন খেলতে কিমান পৰিলে 43 হয়নে এতিয়া মোক এটা কথা কওক ইহঁতৰ মুঠ চামটো কিমান হ'ব 84 × 45 এইটো কিমান হ'ব 84 × 45 হয়নে আৰু ইয়াৰ চামটো কিমান হ'ব 82 × 43 82 × 43 এইটো হ'ল আৰু ইয়াৰ 84 × 45 হ'ল এতিয়া মোক কওক ইয়াত যিহেতু এ আৰু বি ইয়াত নাই হয় এ আৰু বিৰ মুঠ ৰানটো স্ক'ৰটো নাই তেনেহ'লে এ ইয়াত কিন্তু আছে 84 × 45 ইয়াত কিন্তু আছে তেনেহ'লে ইয়াৰ পৰা মই যদি ইয়াৰ পৰা এটোৰ পৰা এই বস্তুটো যদি মই মাইনাছ কৰি দিওঁ তেনেহ'লে মই কি পাম এ + বি পাম হয়নে আমাৰ শেষত কি উলিয়াব দিছে তেওঁ এ ইনিংছত কিমান ৰান কৰিছিল আৰু শেষত আমাক কি উলিয়াব লাগিব এ উলিয়াব লাগিব তেনেহ'লে এ - বি দিয়া আছে 120 আৰু এ + বি মই ইয়াৰ পৰা পাম আৰু সেই তাৰ পৰা আমাৰ আনচাৰ আহি যাব ঠিক আছে এতিয়া ক'ৰ পৰা মাইনাছ কৰিব লাগে 84 × 45 মই এখন ব্লেংক কভাৰ এখন পেজ এখন লৈ লৈছোঁ 84 × 45 এইফালে 82 × 43 84 × 45 মাইনাছ 82 × 43 হয়নে এইটো কৰিলে মই কিমান পাম এ + বিটো পাম আৰু আমাক এ - বি কিমান দিয়া আছিলে এ মাইনাছ আখৰ ইমান এ - বি দিয়া আছে 120 120 হ'বনে এতিয়া চব এইটো কেনেকৈ কৰিম 84 × 45 অ'কে আমি ইয়াত কিবা ট্ৰিক লগাব পাৰি নেকি ট্ৰিক 82 + 2
43 প্লাছ 2 মাইনাছ 82 ইনটু 43 কি কাৰণে মই এইটো কৈ লৈছোঁ ইয়াত 82 আছে মই ইয়াত 82 ইয়াত 43 আছে ইয়াত 43 এতিয়া মই এইটো যদি কৰোঁ মোৰ পূৰণ হৰণ কৰিব ইমান দৰকাৰ নাই এতিয়া চাওক কি হ'ব এনেকৈ যদি থাকে এইটো হিম আমাৰ যাতে পূৰণ কৰোঁতে সহজ হয় এতিয়া মই এই দুটা যদি পূৰণ কৰোঁ চাওক 82 ইনটু 43 তাৰপিছত এইটো কিমান হ'ব প্লাছ 2 ইনটু 28 2 দুগুণ 4 8 দুগুণ 16 164 তাৰপিছত 2 ইনটু 43 কিমান হ'ব প্লাছ 3 দুগুণ 6 4 দুগুণ 8 তাৰপিছত ইফালে 2 দুগুণ 4 মাইনাছ 82 ইনটু 43 সেইকাৰণে মই এতিয়া চাওক এইটো মাইনাছ আছে এইটো প্লাছ আছে সেইটো কেঞ্চেল হৈ গ'ল এতিয়া 164 প্লাছ 86 এফালে 90 প্লাছ 164 90 প্লাছ 164 কিমান হ'ব 154 এতিয়া a প্লাছ b মই কিমান পালোঁ a প্লাছ b কিমান পালোঁ 154 আৰু a মাইনাছ b মোক কিমান আছিলে 120 এতিয়া এটা কথা কওক b আগত প্লাছ আছে b আগত মাইনাছ আছে এতিয়া মই এই দুটা যদি প্লাছ কৰি দিওঁ তেনেহ'লে কিমান হ'ব 2a ইকুৱেল টু কিমান হ'ব 274 তেনেহ'লে a ৰ মান কিমান হ'ব 2 এগুণ 2 এফালে থাকিলে কিমান 17 7 দুগুণ 16 এফালে থাকিলে 14 হ'লে 7 a মান কিমান আহিলে 187 আমাৰ 187 আছে অৰ্থাৎ c 12 নম্বৰ c বুজিলেনে যদি চাওক 8জন ল'ৰা আৰু 15জনী ছোৱালীয়ে এটা কাম 3 দিনত সম্পূৰ্ণ কৰিব পাৰে 8জন ল'ৰা 8 বয়জ 15 গাৰ্ল কিমান দিনত কৰিব পাৰে 3 দিনত তাৰপিছত আকৌ 6জন ল'ৰা 6 বয়জ 5জনী ছোৱালী 5 গাৰ্ল কিমান দিনত কৰিছে 6 ডেইজ তেনেহ'লে এজনী ছোৱালীয়ে অকলে কিমান দিনত কৰিব পাৰিব ওকে 8টা বয়জ আৰু 15জনী ছোৱালীয়ে 3 দিনত কৰিছে এফালে চাওক এইটো কুৱেশ্যনত 6জন ল'ৰাই 5জনী ছোৱালীয়ে মিলি কিনে কিমান দিনত কৰিছে কিমান দিনত 6 দিনত এতিয়া এজনী ছোৱালীয়ে অকলে কিমান দিনত কৰিব সেইটো বুলি এতিয়া মই যিহেতু আগৰ নিচিনা মাৰ্বল লদিয়া বা আম লদিয়া কিবা এটা কাম লৈ লৈছোঁ মই সেই কামটো লৈ লৈছোঁ আম লদিয়া কামটো এতিয়া আম কিমানটা আছে বুলি ল'ম আম 6 3 গুণ 18 অৰ্থাৎ 18টা আম আছে তেনেহ'লে 8টা বয়জে আৰু 15জনী ছোৱালীয়ে মিলি 3 দিন লাগিছে তেনেহ'লে এদিনত হেৰি কেইটা লদিয়াব 6টা আৰু 6টা ল'ৰা আৰু 5জনী ছোৱালীয়ে মিলি 6 দিন লাগিছে তেনেহ'লে হেৰি এদিনত কিমানটা লদিয়াব 3টা ইয়াৰ পৰা আমি কি গম পালোঁ যে 8b প্লাছ 15g কিমান লদিয়াব পাৰে 6 আৰু 6b প্লাছ 5g কিমান লদিয়াব পাৰে 3 ইয়াৰ পৰা মই g মান আহিলে বুলি ক'লে আনসাৰ আহি যাব হয়নে এতিয়া এইটোৰ পৰা g মান কেনেকৈ আহিব ওকে এইটোৰ লগত মই কি পূৰণ কৰি দিম এইটোৰ লগত মই 3 এটা পূৰণ কৰি দিম 24b প্লাছ 45g 6 3 গুণ 18 আৰু ছেকেণ্ডটোৰ লগত মই কি পূৰণ কৰিম ছেকেণ্ডটোৰ লগত মই পূৰণ কৰিম 24 হ'বলৈ তো 6b লগত কি পূৰণ কৰিলে 4 তো 24b প্লাছ 5 4 গুণ 20g প্লাছ 12 4 3 গুণ 12 ওকে এতিয়া এইটোৰ পৰা এইটো মাইনাছ কৰি দিওঁ 24 এইটো b আছিলে ন এইটো কেঞ্চেল তেনেহ'লে 45g পৰা 20g গ'লে 25g মানে 25জনী ছোৱালী এইটোৰ পৰা কিমান হ'ব 6 18 পৰা 12 6 ওকে আৰু মুঠ আম লদিবলৈ কিমান আছিলে 18টা এতিয়া এজনী ছোৱালীয়ে কিমানটা লদিয়ে 6/25 25টা তেনেহ'লে 18টা লদিয়াবলৈ এটা সময় কিমান লাগিব 6/25 হয়নে 6/25 এতিয়া 18টা আছিলে সেইটো লদিয়াবলৈ তাক 18টা আম লদিয়াবলৈ তেনেহ'লে তাক কিমান লাগে বুলি কৈছিলে 6/25 হয়নে তেনেহ'লে 18 × 25/6 তো 6 যদি 18 কাটে 3
3 into 25 3 into 25 কিমান হ'ব 75 আমাৰ আনসাৰ কিমান হ'ব 14b 14b বুজিলে নে ওকে এটা কোৱেশ্চন পালো আমি যদি এটা আয়তৰ দৈৰ্ঘ্য 10% বৃদ্ধি হয় আৰু প্ৰস্থ 10% যদি এটা আয়তৰ দৈৰ্ঘ্য 10% বৃদ্ধি হয় আৰু প্ৰস্থ 10% হ্ৰাস হয় তেনেহ'লে আয়তৰ কালি কিমান কমিব নে বাঢ়িব নে সেইটো উলিয়াব দিছে ওকে মই দৈৰ্ঘ্য কিমান লৈছোঁ ওকে মই আয়তৰ দৈৰ্ঘ্য কিমান লৈছোঁ 100% ইয়াৰ 10% বৃদ্ধি হৈ গ'ল 10% বৃদ্ধি হৈ গ'ল তেনেহ'লে 110 হৈ গ'ল 110% প্ৰস্থ 10% হ্ৰাস হৈ গ'ল প্ৰস্থ মই 10% লৈছিলোঁ তেনেহ'লে 10% হ্ৰাস হৈ গ'ল কিমান হ'ব 90% হয়নে এতিয়া আগতে 100% আগতে কিমান আছিলে তেনেহ'লে 100 কিমান হ'ব পূৰণ কৰিলে 100 ওকে এতিয়া আমি যদি পূৰণ কৰোঁ কিমান হ'ব 99 হয়নে কিমান পাৰ্চেণ্ট হ্ৰাস হ'ল গৈছে ওকে এতিয়া এই দুটাৰ মাজৰ গেপটো কিমান হ'ব গেপটো হ'ব 100 ইয়াৰ পৰা ইয়ালৈকে গেপটো চোৱা 0 0 10ৰ পৰা 9 গ'লে 1 এটা শূন্য আছিলে দুটা শূন্য এয়া দুটা শূন্য ওকে এইটো 0 0 এইটো 0 0 এইটো 100 এতিয়া গেপটো কিমান হ'ল 100 এই 100টো আগৰ কিমান আছিলে আগৰ 100 ইনটু 100 এতিয়া পাৰ্চেণ্টেজটো ওলাই যাব পাৰ্চেণ্টেজটো যদি ওলাওঁ তেনেহ'লে কিমান পাৰ্চেণ্টেজ ওলাব এইটো কেঞ্চেল এইটো কেঞ্চেল এইটো কেঞ্চেল এইটো 1% এতিয়া ইয়াত কমিছে নে কমিছিলে তেনেহ'লে 1% কমিছে অৰ্থাৎ 1% হ্ৰাস হ'ব বুজিলেনে নেক্সট কুৱেশ্যন নেক্সট ক'ত আছে নেক্সট